প্ৰাক মুহূৰ্তত এতিয়া শক্তি বৃদ্ধি পাইছে ইউপিপিএল দলৰ বিজেপি আৰু বিপিএফ দলত দেখিবলৈ পোৱা গৈছে এতিয়া বৃহৎ খহনীয়া কেইবাগৰাকীও দলীয় কৰ্মীয়ে এতিয়া বিজেপি আৰু বিপিএফ দল ত্যাগ কৰি বিটিসি নিৰ্বাচনৰ পূৰ্বে এতিয়া ইউপিপিএল দলত যোগদান কৰিছে ওদালগুৰি ৰৌতাত অনুষ্ঠিত হৈছিল ইউপিপিএল দলৰ এখন যোগদান সভা আৰু এই যোগদান সভাৰ অন্তত বিটিসি নিৰ্বাচনত ইউপিপিএল দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি দাবী কৰিছে ইউপিপিএল দলৰ নেতাই বিটিসি নিৰ্বাচনত ইউপিপিএলে লাভ কৰিব একক সংখ্যাগৰিষ্ঠতা বিজেপি বিপিএফক প্ৰত্যাহ্বান জনাই ইউপিপিএলৰ বৃহৎ যোগদান কাৰ্যসূচী অন্য দল সংগঠনৰ লগতে বহু বিপিএফ কৰ্মীৰ ইউপিপিএলত যোগদান ইউপিপিএলৰ বৃহৎ জয়ৰ দাবী এতিয়া দলৰ নেতা ডক্টৰ নীলোৎ স্বৰ্গীয়াৰীৰ বিটিসি নিৰ্বাচনৰ পূৰ্বে পুনৰ শক্তি বৃদ্ধি পালে ইউপিপিএল দলৰ বিপিএফে কোনো কাৰণতে এখনো আসন লাভ নকৰে ওদালগুৰিত এনেদৰে এতিয়া ইউপিপিএল দলৰ নেতাই মন্তব্য কৰিছে এইবাৰ বিটিআৰত ইউপিপিএলৰ চৰকাৰ হোৱাৰ ভৱিষ্যতবাণী কৰিছে নেতাগৰাকীয়ে ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী ৰৌতা পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী ৰৌতাত অনুষ্ঠিত হৈছিল ইউপিপিএলৰ এখন বৃহৎ যোগদান কাৰ্যসূচী যোগদান কাৰ্যসূচীতে কেইবাগৰাকীও বিপিএফ দলৰ নেতাই ইউপিপিএলত যোগদান কৰিছে নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া শক্তি বৃদ্ধি পাইছে ইউপিপিএল দলৰ ৰাজনৈতিক কুচকাৱাজ বৃদ্ধি পাইছে বিটিসি নিৰ্বাচনত ইউপিপিএল দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি এইবাৰ ইউপিপিএল দলৰ প্ৰাৰ্থীয়ে মন্তব্য কৰিছে আৰু দেখিবলৈ পোৱা গৈছিল ওদালগুৰি ৰৌতাত ইউপিপিএল দলৰ এখন যোগদান সভা অনুষ্ঠিত হৈছিল বিজেপি বিপিএফক প্ৰত্যাহ্বান জনাই ইউপিপিএল দলৰ বৃহৎ যোগদান সভা ইউপিপিএলৰ নেতা ডক্টৰ নীলোৎ স্বৰ্গীয়াৰীৰ উপস্থিতিত এখন ইউপিপিএল দলৰ যোগদান সভা অনুষ্ঠিত হৈছিল এই যোগদান সভাতে কেইবাগৰাকীও বিপিএফ কৰ্মীয়ে আৰু অন্যান্য দলৰ লগতে বিজেপি কৰ্মীয়ে এইবাৰ ইউপিপিএল দলত যোগদান কৰিছে যেহেতু বিটিসি নিৰ্বাচন সমাগত আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া ইউপিপিএল দলৰ শক্তি বৃদ্ধি পাইছে বুলি ক'ব লাগিব আৰু এইবাৰ ওদালগুৰিত ইউপিপিএল দলে আটাইকেইখন আসনতে জয়লাভ কৰিব বুলি এইবাৰ দলটোৰ নেতা ডক্টৰ নীলোৎ স্বৰ্গীয়াৰীয়ে মন্তব্য কৰিছে আৰু ৰৌতাত অনুষ্ঠিত হৈছিল ইউপিপিএল দলৰ বৃহৎ যোগদান সভা এই যোগদান সভাতে কেইবাগৰাকীও বিপিএফ আৰু অন্যান্য দলৰ কৰ্মীয়ে এইবাৰ ইউপিপিএল দলত যোগদান কৰিছে আৰু বিটিসি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউপিপিএল দলৰ শক্তি বৃদ্ধি পাইছে এই সন্দৰ্ভত মন্তব্য আছে মন্তব্য আগবঢ়াইছো ৰৌতা সমষ্টিত দিনে দিনে ভাল হৈ আহি আছে ৰৌতা সমষ্টি আৰু পুনৰ আজি ভাল এটা বাৰ্তা ৰৌতা সমষ্টিৰ কাৰণে কাৰণ ৰৌতা সমষ্টিত বহু ব্যক্তি এতিয়া আমাৰ দলত জয়েন কৰিবলৈ ৰাতি 11টা বজালৈকে ইউপিপিএল দলত জয়েন কৰিবলৈ আহিছে মই তেখেতসকলক স্বাগতম জনাইছো সঁচাকৈ ৰাইজৰ যেটো এটা কহাৰী আৰু সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰখন শান্তি নিৰাপত্তা আৰু সকলো জাতি জনগোষ্ঠীক লৈ একতাৰে এই বিটিআৰখন নিৰ্মাণ কৰাৰ তেখেতৰ প্ৰচেষ্টাত পুনৰবাৰ আৰু সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক চিফ বনাবৰ কাৰণে আমাৰ এই অঞ্চলত প্ৰতিটো জনগোষ্ঠীয়ে তেখেতৰ হাত মজবুত কৰিবৰ কাৰণে ওলাই আহিছে গতিকে মোৰ বিশ্বাস হৈছে যে আহি থকা দিনত ইউপিপিএল দলে অকলে চৰকাৰ গঠন কৰিব ইয়া প্ৰায় নিশ্চিত হৈছে বিপিএফৰ পৰা বহুত নেতাবিলাক আমাৰ তাত জয়েন হৈছে কাৰণ তেখেতসকলে গম পাইছে বিপিএফৰ শীৰ্ষ নেতৃত্বত হাগ্ৰামাৰ লগত লেফ্ট ৰাইট থকা ব্যক্তিসকলে যদি হাগ্ৰামাৰ সংগ এৰিছে গতিকে আজি এই ব্লক কমিটিবিলাকত থকা লিডাৰবিলাকে গম পাইছে চন্দন ব্ৰহ্মই হওক খাম্ফা বৰগোহাঁই হওক হিতেশ বসুমতাৰী হওক হেমেন্দ্ৰনাথ ব্ৰহ্মই হওক নেৰচন বড়োই হওক তেনেকুৱা বহুত নেতা হাগ্ৰামাৰ যেটো এটা চৰকাৰ চলোৱাই হওক পাৰ্টি চলোৱাই হওক তেখেতৰ যেটো এটা নীতি
সেই নীতিটো ভাল নাপায় যিসকল ব্যক্তিয়ে এসময়ত চৰকাৰ গঠন কৰাৰ সহায় কৰিছিল পাৰ্টিটোক উত্থান কৰাৰ তেখেতসকল সহায় কৰিছিল আজি তেখেতসকল হাগ্ৰামাৰ যিটো এটা নীতিটো বেয়া পায় UPPL দলত আহিল অকল সেয়াই নহয় 17 জন MCLA আছিল BPFৰ 17 জনৰ পৰা 7 জন MCLA এতিয়া BPFৰ পৰা নোহোৱা হৈ গ'ল এতিয়া লাহে লাহেকৈ সকলো BPFৰ নেতৃত্ব থকা ব্যক্তিসকল UPPLত যোগ হৈছে তাতে আমি ক'ব পাৰো যে আহি থকা যি সৰকাৰ সেই সৰকাৰ BPF একেবাৰে সিঙ্গল ডিজিটত আহিবলৈ এটা ৰাস্তা আমি দেখা পাইছো গতিকে মই আজি এই সময়ত আপোনালোক মিডিয়াৰ দ্বাৰা মই জনাব বিচাৰিছো যিসকল ব্যক্তি আমাৰ দলত যোগদান কৰিছে তেখেতসকলক মই স্বাগতম জনাইছো BPF যোৱাবাৰ 10টা সমষ্টিত মাত্ৰ এটা জিকিছিল ধনসিৰি সমষ্টি এই ধনসিৰি সমষ্টিও এবাৰ নোহোৱা হ'ব কাৰণ ধনসিৰি সমষ্টিত BTR চুক্তিৰ দ্বাৰা গহপুৰ অঞ্চলৰ পৰা 17000 ভোটাৰ এবাৰ ধনসিৰি সমষ্টিত এড হৈছে সেই 17000 ভোটাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত গহপুৰ অঞ্চলৰ ৰাইজে বদলেনত সোমাবৰ কাৰণে বুৰঞ্জীত প্ৰথমবাৰৰ কাৰণে তেখেতসকলে বড়ো মানুহ ভোট দিবলৈ পাব আৰু তেখেতসকলে এইবাৰ মানে বহুখিনি লেণ্ড টাইটেল পালে যিসকল ব্যক্তিয়ে বহুত বছৰ ধৰি লেণ্ড টাইটেল পাবলৈ সক্ষম হোৱা নাছিল কিন্তু BTR চুক্তিৰ দ্বাৰা এই গহপুৰ অঞ্চলৰ ৰাইজ লেণ্ড টাইটেল মাটিৰ পট্টা পাবলৈ সক্ষম হৈছে গতিকে এই অঞ্চলৰ ৰাইজ UPPL দলৰ লগত থাকিব আৰু তেখেতসকলে নিশ্চিত আমাক জনাইছে যে প্ৰথমবাৰৰ কাৰণে তেখেতসকলৰ জীৱনত বদলেনত সোমোৱাৰ পিছত তেখেতসকলে এইবাৰ প্ৰথমবাৰৰ কাৰণে নিজৰ বড়ো মানুহ ভোট দিবলৈ পোৱাৰ কাৰণে তেখেতসকলে উৎফুল্লিত হৈছে আৰু ট্ৰেক্টৰৰ ছবিত তেখেতসকলে ভোট দিব যাৰ কাৰণে ধনসিৰি সমষ্টি